দুৰ্যোধনক ভীমে উৰু ভাঙি অৰ্থাৎ কৰঙন ভাঙি বধ কৰিছিল সেয়া আমি সকলোৱে জানো কিন্তু আমি বহুতে নাজানো যে দুৰ্যোধনক সেই কৰঙনত মাৰি বধ কৰিব বুলি এজন ঋষিয়ে অভিশাপ দিছিল সেয়া কোন আছিল বাৰু মই পিংকু আপোনালোকৰ মাজলৈ এই বিষয়ৰ ওপৰত এটা সৰু ভিডিঅ' লৈ আহিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষত সোধা সহজ প্ৰশ্নটো উত্তৰ দিবলৈ চেষ্টা কৰক লগতে লাইক কমেন্ট কৰাৰ উপৰি অনুগ্ৰহ কৰি ভিডিঅ'টো অন্য এজনে পোৱাকৈ শ্বেয়াৰ কৰি দিব পাশা খেলত অন্যায়েৰে পৰাজয় কৰি পিছত দ্ৰৌপদীৰ সৈতে পঞ্চপাণ্ডৱক বনলৈ যাবলৈ বাধ্য কৰাইছিল কৌৰৱে এই খবৰটো সকলোতে বিয়পি পৰাৰ পিছত বহুত মহান ঋষি মহিষী সকল আহি ধৃতৰাষ্ট্ৰৰ দুৰ্যোধনক বুজাব চেষ্টা কৰিছিল যে এতিয়াও পাণ্ডৱক উভতাই আনিব লাগে আৰু তেওঁলোকক ৰাজ্য গতাই দিব লাগে কিন্তু সেয়া দুৰ্যোধনে মানি লোৱা নাছিল শেষত এজন ঋষিয়ে বনত পাণ্ডৱক লগ পাই আহি হস্তিনাপুৰ পালেহি আৰু পাণ্ডৱৰ পক্ষে দুৰ্যোধন ধৃতৰাষ্ট্ৰক কলেহি অন্যায়েৰে পাশাৰ জৰিয়তে সকলো কাঢ়ি লোৱাৰ পুতক 13 বছৰ পাছত ভোগ কৰিব লাগিব বুলিও কলে এতিয়া সেয়া শুধৰণি কৰি পাণ্ডৱক ঘূৰাই অনাৰ পৰামৰ্শ দিলে দুৰ্যোধনে তেতিয়া সেই ঋষিজনক নিজৰ কৰঙনত থাপ্পৰ মাৰি মাৰি বহুত অপমান কৰি তাৰ পৰা উঠি আহিবলৈ কৈছিল তেতিয়া ঋষিগৰাকী অত্যন্ত ক্ৰোধিত হৈ দুৰ্যোধনক অভিশাপ দিলে যে যিটো কৰঙনত থাপ্পৰ মাৰি আজি মোক অপমান কৰিলি সেই কৰঙন ভাঙি তোক পাণ্ডৱে 13 বছৰ পিছত বধ কৰিব এই ঋষিগৰাকী আন কোনো নাছিল সেয়া আছিল ঋষি মৈত্ৰেয় আজিৰ এই তথ্যখিনি কেনে পালে জনাব এতিয়া আহো আজিৰ 10ম সংখ্যক প্ৰশ্নটোলৈ আজিৰ প্ৰশ্ন ধৃতৰাষ্ট্ৰৰ একমাত্ৰ জোঁৱায়েকজনৰ নাম কি আছিল ধন্যবাদ।